নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মই অনামিকা মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোক সকলোলৈ লৈ আহিছোঁ ভাপত দিয়া পিঠাৰ এটি সুন্দৰ ৰেচিপি। আহকচোন চাওঁ কেনেকৈনো বনালোঁ। প্ৰথমে মই নাৰিকলখিনি ৰুকি লৈছোঁ। এতিয়া মই কেৰাহীটো বহাই ল'ম, তাত নাৰিকল আৰু গুড়খিনি ভাজি ল'ম। যেতিয়ালৈকে গুড়খিনি গলি নাযায় তেতিয়ালৈকে অলপ সময় ভাজি থাকিব লাগিব। এনেদৰে ভজা হোৱাৰ পিছত মই পিঠাগুড়ি 3 কাপ লৈছোঁ আৰু লগতে সামান্য পৰিমাণৰ নিমখ টেষ্টৰ বাবে। এতিয়া মই উতলা গৰম পানী লৈছোঁ। অলপ পানী দি এতিয়া মিশ্ৰণটো বনাই ল'ম। আটা মৰা নিচিনাকৈ এয়া দেখিছেনে পিঠাগুড়িখিনি ভালকৈ মঠা হৈ গ'ল। এতিয়া মই অলপ মিশ্ৰণ লৈ লাহে লাহে বাতি এটাৰ নিচিনাকৈ আকৃতি দি নাৰিকল আৰু গুড় যে ভাজি থৈছিলোঁ অলপ লৈ এতিয়া চিল কৰি দিম যাতে ওলাই নাহে। এনেকৈ এটা এটাকৈ আটাইকেইটা পিঠা মই বনাই ল'ম। তাৰপিছত মই এতিয়া ইডলি ষ্টেণ্ডতে দি দিম। অলপ ৰিফাইন লগাই লৈছোঁ যাতে লাগি নধৰে। আপোনালোকে ফুটা থকা খৰাহিও ল'ব পাৰে। মই ভাপত দিয়া পিঠাটো অলপ বেলেগ পদ্ধতিৰে বনাইছোঁ ইডলি ষ্টেণ্ডত। যিহেতু ইডলি ষ্টেণ্ডত ইডলিহে বনোৱা হয় আৰু তলত ডাঙৰ পাত্ৰ এটা ল'ব। মই প্ৰেছাৰ কুকাৰে লৈছোঁ, নতুবা চচপেনো ল'ব পাৰে আপোনালোকে। এনেদৰে পানীখিনি উতলি আছে। এতিয়া মই এটা এটাকৈ পিঠা দি দিলোঁ। এনেদৰে 15 মিনিটমান পিছত পিঠাকেইটা আমাৰ হৈ গ'ল। এতিয়া মই এটা পিঠা আপোনালোকক ফালি দেখুৱাইছোঁ। চাওকচোন দেখিবলৈ কি ধুনীয়া হৈছে আৰু গুড় দিয়াৰ বাবে পিঠাটো জিলিকি উঠে। এনেদৰে গৰমে গৰমে এই পিঠাবিধৰ জুতি ল'ব। খাব খুবেই সোৱাদ লগা হয় আৰু একেবাৰে সহজ ৰেচিপি। বনাই চাবচোন আপোনালোকে। পিঠাৰ লগত একাপ লাল চাহ খাবতো লাগিবই। এনেদৰে ৰেচিপিটো আপোনালোকলৈ আগবঢ়ালোঁ। ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।